নমস্কাৰ মই শিবিদাস বৰুৱা এসজে নিউজলৈ আপোনালোকক স্বাগতম আৰু এসজে নিউজ চাই থকা বাবে আপোনালোকক ধন্যবাদ লৈ আহিছো এটা ৰাজনৈতিক খবৰ গৌৰৱ গগৈয়ে নিজৰ দলতে চক্ৰবেহু ভেট কৰাত লাগিবলগীয়া হৈছে গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ এজন ঘনিষ্ঠ নেতা সেইজন নেতাই এতিয়া সমষ্টি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে এনেদৰে গৌৰৱ গগৈ কটাক্ষ কৰিলে তীব্ৰ কটাক্ষ কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আৰু কেবাটাও বিস্ফোৰক মন্তব্য কৰিলে সাংসদ দিলীপ শইকীয়াই আমি লৈ আহিছো এই মুহূৰ্তত সবিশেষ এসজে নিউজৰ দৰ্শকৰ বাবে গৌৰৱ গগৈক এইবাৰ তীব্ৰ কটাক্ষ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ গৌৰৱ গগৈয়ে নিজৰ দলতে চক্ৰবেহু ভেট কৰাত লাগিবলগীয়া হৈছে গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ এজন ঘনিষ্ঠ নেতা সেই নেতাই এতিয়া সমষ্টি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে এই মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ কমলপুৰৰ বৰকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এটিৰ ভাৰ্চুৱেলি মুকলি কৰাৰ জনসভাত উপস্থিত থাকি এইদৰে মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটে 12খন আসন লাভ কৰিব বুলিও মত প্ৰকাশ কৰে সাংসদ দিলীপ শইকীয়াই সাংসদগৰাকীৰ মতে কংগ্ৰেছ এইবাৰ শূন্য হোৱাৰ বিপৰীতে AIUDFে 2খন আসন লাভ কৰিব কংগ্ৰেছৰ চক্ৰবেহু ইতিমধ্যেই অসমৰ ৰাইজে দেশৰ ৰাইজে ভাঙি পেলাইছে কাৰণ চক্ৰবেহুৰ পৰিকল্পনা এটো দেশৰ জনতাৰ ওপৰত তেওঁলোকে বহুবাৰ পৰীক্ষা নিৰীক্ষাৰূপে সম্পন্ন কৰিছে গতিকে এতিয়া সেই চক্ৰবেহুত আৰু ৰাইজ থাকিব বিচৰা নাই গৌৰৱ গগৈটো ঠিক আছে তেখেত আমাৰ বৰ্তমানৰ সাংসদ এগৰাকী বা কংগ্ৰেছ দলৰ এগৰাকী নেতা গতিকে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ চক্ৰবেহুৰ ভেট কৰিব লগা একো নাই তেওঁ নিজৰ দলতে চক্ৰবেহুৰ সেই যি বেহু ভেট কৰাত তেওঁ এতিয়া লাগিব লগা হৈছে এইটোৱে দুৰ্ভাগ্যৰ কথা গান্ধী পৰিয়ালৰ আটাইতকৈ ঘনিষ্ঠ এজন মানে ৰাজনৈতিক নেতা বা ক'ব গ'লে অসমৰ এজন মানে বলিষ্ঠ নেতা বুলি ক'ব লাগিব কংগ্ৰেছ দলৰ তাৰ পিছততো আৰু সংসদত মাত মাতা বেলেগ দলৰ বা বেলেগ নেতা নাই কংগ্ৰেছৰ গতিকে তেনেকুৱা এজন নেতাই সমষ্টি বিচাৰি এতিয়া হাকাৰ কৰিব লগা হৈছে গতিকে এইটোতকৈ দুৰ্ভাগ্য আৰু থাকিব নালাগে গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্য যিয়েই নহওক আমি এটা কথা কৈছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে 12খন আৰু আধা আসন গতিকে আমি এতিয়া 12খন আসন ভাৰতীয় জনতা পাৰ্টি আমি জিকাৰ কাৰণে অসমত NDA জিকাৰ কাৰণে আমাৰ পৰিকল্পনা আৰু সেই অনুসৰি আমাৰ সাংগঠনিক যি আমাৰ ভেটি নিৰ্মাণ বা শক্তিশালীকৰণৰ যি কাম সেই কাম বুথে বুথে আমি আৰম্ভ কৰিছোঁ গতিকে 12খন আসনৰ তলত ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ নাহে গতিকে কংগ্ৰেছে কি আসন পায় কংগ্ৰেছৰ ভাগত থাকনে নাথাকে সেইটো অসমৰ জনতাই নিৰ্ণয় কৰিব কিন্তু মই ভাবোঁ কংগ্ৰেছ এইবাৰ শূন্য হ'ব আৰু AUDFে হয়তো 2খন আসন লাভ কৰিব মানে তেওঁলোকে এটা বিশেষ সম্পৰ্ক কৰিয়ে চলে এইটোতো ক'বই নালাগে য'ত 200 মানুহ হয় বটদ্ৰৱা থানত আৰু বৰপেটা বা জুনিয়াত সোমোৱাৰ লগে লগে 10,000 মানুহ গতিকে এইটোতো প্ৰমাণে পায় যে ভোট বেংকৰ ৰাজনীতি তুষ্টিকৰণৰ ৰাজনীতি কংগ্ৰেছৰ মূল আহিলা আৰু এই তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিয়ে দেশৰ সৰ্বনাশ মাতি আনিছে দেশৰ সাধাৰণ গৰীব দুখীয়া মানুহৰ মাজত কংগ্ৰেছৰ যি ধৰণৰ এটা জনপ্ৰিয়তা আছিল কিন্তু 50 বছৰে কেৱল শ্লোগানত কংগ্ৰেছ দলটো সীমাবদ্ধ থকাৰ পৰিণামস্বৰূপে আজি কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা ভংগ হৈছে আৰু কংগ্ৰেছ দলৰ পৰা আজি অসমৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু তেওঁলোকৰ যি ভোট বেংক সেই ভোট বেংক আজি খহনীয়াৰ সৃষ্টি হৈছে ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট এসজে নিউজ